সিটো হাগ্ৰামাৰ দালাল হয়। টাইছন এক নম্বৰ মানে এনেকুৱা চৰিত্ৰৰ মানুহ যি চৰিত্ৰটো মুছলমান সমাজতে বিচাৰি নাপাব আপুনি। তেনেকৈ এজন ব্যক্তি মুছলমানক কিমান ঠগি আহিলে টাইছনৰ নিচিনা এজন ব্যক্তিয়ে। তেওঁ আন্দোলনৰ নামত আন্দোলন কৰি পেলাই মুছলমান জাতিক ভিন্ন মানে হেৰিত ৰখাই পেলাই ছিন্ন ভিন্ন কৰিলে। তেনেকুৱা এজন ব্যক্তিৰ কথা আজি মুছলমান সমাজে নলয়। মুছলমান সমাজে মই এই 3 মাহ ঘূৰি পেলাই গম পাইছোঁ আজিৰ দিনত কোনো জাতীয় লিডাৰৰ নেতৃত্বত মুছলমান সমাজ নাথাকে। যে বিটিআৰৰ এজন প্ৰভাৱশালী ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙা ডাঙৰীয়াই যি আমাৰ ABMCৰ সভাপতিক মানে তুচ্ছ তাচ্ছল্য কৰি তেখেতে কিছু মন্তব্য কৰিছে আৰু এনেকুৱা মন্তব্য কৰিছে যে ABMCৰ সভাপতি টাইছনজনে BPFৰ হাগ্ৰামাৰ মানে 1 নম্বৰ দালাল, এনেকুৱা ধৰণৰ মন্তব্য কিছুমান আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি এই উক্ত কাৰ্যক এনেকুৱা ধৰণৰ এজন বিটিআৰৰ প্ৰভাৱশালী ধৰণৰ মুখত এনেকুৱা ধৰণৰ কথা বতৰা আচলতে হ'ব নাপায়। উক্ত কাৰ্যক আমি গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। কথাটো হ'ল তেখেতে আৰু এটা কথা কৈছে যে আচলতে আজিৰ দিনত মানে সংখ্যালঘু যি জাতীয় সংগঠন বা ABMCৰ সভাপতি টাইছন হুছেইনৰ কথা ৰাইজৰ মানে বিস্তাৰিত নহয়। উক্ত কাৰ্যক আমি এইখিনি কথা ক'ব বিচাৰিছোঁ। তেখেতসকলে আজিৰ দিনত যিখিনি ত্ৰাণকৰ্তা হৈছে আচলতে তেখেতে ইমান দিনতো জংগল ৰাজহে কৰি আছিল আমি যিমান দিনলৈকে জানো। আৰু এখেতে জংগলত এজন মুখ্য সচিব হিচাপে তেখেতে মানে কৰ্মত জড়িত হৈ আছিল। আৰু আজিৰ দিনত সংখ্যালঘুসকলৰ ইমান ত্ৰাণকৰ্তা হৈ আচলতে কি বুজাব বিচাৰিছে? তেখেতে ABMCৰ সভাপতিজনক এনেকুৱা মানে কোৱা কথাক আমি জিলা ABMCৰ ফালৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ কথা যাতে তেখেতসকলে ক'ব নোৱাৰে বা নকয় এই ক্ষেত্ৰত তেখেতসকলক আমি সকীয়াই দিছোঁ। কথা হ'ল আজিৰ দিনত যিখিনি আমাৰ উন্নয়ন আমাৰ সমষ্টিত যিখিনি উন্নয়ন কিমানখিনি কৰিছে কৰা নাই সেয়া জল পট স্থানীয় ৰাইজসকলে গম পায়। তেখেতসকলে ইমানেই যদি মুছলিম দৰদী ৰাইজ সকলক যদি ইমানেই মানে সকলক ভাল পায় গতিকে তেখেতসকলে আচলতে মুছলিম এৰিয়াসকলৰ অঞ্চলসমূহত কিমানখিনি উন্নয়ন কৰিলে নকৰিলে এই বস্তুখিনি অলপ ৰাজহুৱা কৰক ৰাইজক বুজাওক যে এই কামখিনি আমি কৰিছোঁ আমাৰ কাৰ্যকালত। গতিকে এনেই এজন ABMCৰ সভাপতিক মানে জোদাই মদাই মানে কিবা এটা মন্তব্য দি পেলাই সমাজত একটা বিশৃংখলা পৰিৱেশ কৰিব বুলি আমি কেতিয়াও ভবা নাই। আৰু অনাগত দিনত BR ফেৰেঙা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ মন্তব্য দিবলৈ বিৰত থাকক বুলি আমি জিলা ABMCৰ ফালৰ পৰা আহ্বান জনাইছোঁ। তেখেতে ইমান দিনে জংগল ৰাজ কৰিছিলে, তেখেতে কোনটো সংগঠনৰ নেতৃত্ব দিছিলে কি কৰিছে এইখিনি কথা আমি ভালকৈ জানো। গতিকে তেখেতে আজি মানে নতুনকৈ আহি পেলাই 3টা বছৰ হৈ পেলাই মানে তেখেতৰ আচলতে মানে ক্ষমতাই মূৰত ধৰিছে এইখিনি কথা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমাৰ সভাপতিজনক তেখেতে ইমান বেয়াকৈ কোৱাৰ আচলতে সাহস ক'ত পালে? গতিকে উক্ত কাৰ্যক আমি গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। অনাগত দিনত যাতে এনেকুৱা ধৰণৰ মন্তব্য যাতে দিব নোৱাৰে তাৰ কাৰণে সকীয়াই দিছোঁ।